Good morning, students. আজি মই তোমালোকৰ ক্লাছ 8ৰ ইংলিছৰ এক্সপ্ল'ৰ ইণ্ডিয়া কুইজ টাইম লেচনটো পঢ়াবলৈ লৈছোঁ। এইটো ইতিমধ্যে লাষ্ট ক্লাছত আমি আধা ডিছকাছ কৰা হৈছে। এতিয়া যিখিনি বাকী আছে সেইখিনি আজি ডিছকাছ কৰিম। আৰু লাষ্ট ক্লাছত ইতিমধ্যে তোমালোকে গম পাইছাই ন এই লেচনটো কিহৰ ওপৰত হয়, এটা কুইজ শ্ব'ৰ ওপৰত। আৰু কুইজ শ্ব'টো অনুষ্ঠিত কৰা হৈছিলে এখন স্কুলত। আৰু এই কুইজ শ্ব'টোত কিহৰ টপিকটো কি আছিলে, যিহেতু নামটোত তোমালোকে গম পাইছাই এক্সপ্ল'ৰ ইণ্ডিয়া, তাৰমানে ইণ্ডিয়াৰ বিষয়ে। আৰু ইয়াতে আমি এতিয়ালৈকে যিমানকেইটা ৰাউণ্ড হ'ল, এতিয়ালৈকে অলৰেডি 3টা ৰাউণ্ড শেষ হৈছে। আৰু এই 3টা ৰাউণ্ডত আমি নৰ্থ ইষ্টৰ বিষয়ে, তাৰপিছত আমাৰ আসামৰ বিষয়ে, তাৰমানে আমাৰ নিজৰ ষ্টেটখনৰ বিষয়ে আমি বহুতখিনি ইনফৰমেশ্যন পালোঁ। আৰু এই যিটো কুইজ শ্ব' হৈছিলে, কুইজ শ্ব'টোত 5টা টীমে পাৰ্টিচিপেট কৰিছিলে। আৰু গোটেই ষ্টেটৰ, তাৰমানে অসমৰ বেলেগ বেলেগ জোনৰ পৰা অহা 5টা টীম আছিলে। আৰু এইখন যিহেতু এখন ষ্টেট লেভেল কুইজ কম্পিটিশ্যন হয়, ইয়াৰে যিজন উইনাৰ হ'ব বা যিটো টীম উইনাৰ হ'ব, তেওঁলোকে নেশ্যনেল লেভেলৰ যিটো কুইজ কম্পিটিশ্যন হ'ব নিউ দিল্লীত, তাতে পাৰ্টিচিপেট কৰিবলৈ যাব। এইখিনি ইতিমধ্যে তোমালোকে লাষ্ট ক্লাছটোত গম পাইছাই। আৰু এতিয়ালৈকে 3টা ৰাউণ্ড কমপ্লিট হৈছে। আৰু প্ৰত্যেকটো ৰাউণ্ডতে কুৱেশ্যন কিমান আছিলে মনত আছে নহয়? প্ৰত্যেকটো ৰাউণ্ডত 5টাকৈ কুৱেশ্যন সোধা হৈছিলে। আৰু এতিয়া একেবাৰে লাষ্টত যেতিয়া 3 নম্বৰ ৰাউণ্ডটো শেষ হৈছে, 3rd ৰাউণ্ডটো শেষ হৈছে, তেতিয়া কোনটো টীম লিডিঙত আছিলে মনত আছে নহয়? মাৰ্কছবোৰ স্ক'ৰ হিচাপে আমাৰ টীম ডি আমাৰ লিডিঙত আছিলে এতিয়ালৈকে 3টা ৰাউণ্ড কমপ্লিট হোৱাৰ পিছত। আৰু তাৰপিছত যেতিয়া তেওঁলোকে 4th ৰাউণ্ডটো ষ্টাৰ্ট কৰিব লৈছে, 4th ৰাউণ্ডটো ষ্টাৰ্ট কৰোঁতে কি ধৰণৰ কুৱেশ্যন সুধিছে, তোমালোকে টেক্সটবুকখন উলিয়াবা, নিশ্চয় উলিয়াইছা। প্ৰত্যেকটো ক্লাছতে কওঁ মই যে তোমালোকে যিটো ক্লাছেই নকৰা টেক্সটবুকখন মুখৰ আগত ৰাখিবা, তেতিয়া তোমালোকৰ লগে লগে কিছুমান ইম্পৰ্টেণ্ট পইণ্টছ চিন দিবলৈ বা আণ্ডাৰলাইন কৰিবলৈ বা মনত ৰাখিবলৈ সুবিধা হ'ব। সেইকাৰণে এতিয়া চোৱা, আমি ক'ত এৰিছিলোঁ, পেজ নম্বৰ কিমানত এৰিছিলোঁ মনত আছে নহয়? সেইটো উলিয়াই লোৱা, লাষ্টৰ তোমালোকে লাইনটো চাবা, পেজ নম্বৰ 38ৰ লাষ্ট যিটো পেৰেগ্ৰাফ, তাৰ পৰা আমাৰ 4th ৰাউণ্ডটো ষ্টাৰ্ট হৈছে। এতিয়া 4th ৰাউণ্ডৰ যিটো ফাৰ্ষ্ট কুৱেশ্যন, সেইটো গৈছিলে টীম ডি লৈকে। টীম ডিত ফাৰ্ষ্ট কুৱেশ্যনটো কি সুধিছে চোৱা, কুৱেশ্যনটো the largest population of Indian rhinos can be seen here. What place am I talking about? তাৰমানে পপুলেশ্যন মানে জনসংখ্যা, সংখ্যা বা জনসংখ্যা বুলি যাক কওঁ আমি, জনসংখ্যা কিহৰ বুলি কৈছে? ইণ্ডিয়ান ৰাইনোজ। এতিয়া ইণ্ডিয়ান ৰাইনোজ কোনটোনো? তোমালোকে ৰাইনোজ মানেতো জানা গড়। এতিয়া ৰাইনোজৰ দুটা আমি পাইছো ন প্ৰজাতি। তোমালোকে দেখিছা দুশিঙীয়া গড়ো থাকে, যিবোৰ আফ্ৰিকাৰ নিচিনা দেশত আছে। আৰু আমাৰ ইণ্ডিয়াত, বিশেষকৈ আমাৰ অসমত যিটো গড় আছে বা ৰাইনো আছে, তাৰ কেইটা হয়? খৰ্গ বুলি যে কয়, নিশ্চয় এটাই হয় ন। আৰু সেই যিটো গড়, সেইটো ইণ্ডিয়ান ৰাইনো বুলি কয়, যাৰ এটা খৰ্গ থাকে। আৰু আমি সেইটো কি কওঁ, আমি এই যিটো আমাৰ গড়ৰ কাৰণে যিটো বিখ্যাত হয়, সেই ঠাইখনৰ নাম কি? সেই ঠাইখনৰ নাম আনচাৰত কোনে কৈছে চোৱা, টীম ডিয়ে কৈলে যে কাজিৰঙা নেশ্যনেল পাৰ্ক। আৰু এইটো শুদ্ধ উত্তৰ বুলি তোমালোকেও নিশ্চয় জানা। আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্ক বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ গড়ৰ কাৰণে বিখ্যাত হয়। আৰু সেই গড়ৰ লাৰ্জেষ্ট পপুলেশ্যন মানে আটাইতকৈ বেছি সংখ্যা আমাৰ এই নেশ্যনেল পাৰ্কখনতে আছে, এইখন ৰাষ্ট্ৰীয় উদ্যানত। সেইকাৰণে দেশী আৰু বিদেশী বিভিন্ন ঠাইৰ পৰা বহুতো লোকে আমাৰ ইয়াতে এই ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন কৰিবৰ কাৰণে আহে। এতিয়া তাৰপাছত নেক্সট যিটো কুৱেশ্যন, সেই কুৱেশ্যনটোলৈ যাম। আৰু এই নেক্সট কুৱেশ্যনটো ডাইৰেক্ট হিচাপে সুধিছে টীম চি লৈকে। টীম চিক কি কুৱেশ্যন সুধিছে চোৱা, What is the ancient name of Patna, the capital of Bihar? এতিয়া এনচিয়েণ্ট মানেতো জানাই পুৰণি, নহয় জানো? পুৰণি বা প্ৰাচীন। কিন্তু কেপিটেল,
ক্যাপিটাল মানে কি ক্যাপিটাল মানে ৰাজধানী ৰাজধানী আমাৰ ধৰা এতিয়া আমাৰ ভাৰতবৰ্ষৰ আমাৰ ইণ্ডিয়াৰ ৰাজধানী কি হয় নিউ দিল্লী হে তেনেকে পাটনা হৈছে বিহাৰৰ ৰাজধানী আৰু ইয়াৰে আমি কি ক'ব লাগিব এনশিয়েন্ট নেমটো এতিয়া এনশিয়েন্ট নেমটো তেওঁলোকে পাৰিলে নে নাই কিতাপখন চোৱাচোন এবাৰ টিম সিক যেহেতু ডাইৰেক্ট কোৱেশ্চন সুধিছিলে টিম সি এইটো পাছ কৰি দিছে তাৰপিছত টিম বিয়েও পাছ কৰিলে আৰু টিম এ আনসাৰ দিলে যে পাটলিপুত্ৰ আৰু পাটলিপুত্ৰটো যিজন কুইজ মাষ্টাৰ আছিলে তেওঁ ক'লে যে এইটো একদম কাৰেক্ট আনসাৰ হয় আৰু তাৰ কাৰণে তেওঁলোকে কিমান পইণ্টছ পাব যেহেতু এইটো পাস্ট ওভাৰ কোৱেশ্চন হয় 5 পইণ্টছ পালে আৰু তাৰপাছত এই সেকেন্ড কোৱেশ্চনটো হিকিনতে শেষ হৈছে তাৰপাছত যেটো থাৰ্ড কোৱেশ্চন এই ফোৰ্থ ৰাউণ্ডৰ থাৰ্ড কোৱেশ্চনটো সুধিছে টিম বি কি কোৱেশ্চন সুধিছে চোৱাচোন তোমালোকে These two cave temples are famous for their sculptures and paintings located near Aurangabad in Maharashtra. Name them. তাৰ মানে এই দুটা cave temple. Cave মানে তো জানা গুহা টেম্পল মানেও জানা মন্দিৰ তাৰ মানে গুহাত সজা এই মন্দিৰ দুটা কি হয় ফেমাস হয় ফেমাস মানে বিখ্যাত এই দুটা কিহৰ কাৰণে বিখ্যাত বুলি কৈছে sculptures and paintings এতিয়া পেইন্টিং মানে তো তোমালোকে জানাই চিত্ৰ আৰু sculptures মানে কি ইয়াতে দেখিছো মই চোৱা তোমালোকে ভাস্কৰ্য তাৰমানে শিলত কটা যিবোৰ ধুনীয়া তাতে মূৰ্তি আকা মানে বনোৱা আছে নিৰ্মাণ কৰা হৈছে এটো কৈছে sculptures বুলি আৰু এই পেইন্টিং আৰু sculpturesৰ কাৰণে যি দুটা মন্দিৰ ফেমাস হয় হেকিটা কোড আছে বুলি কৈছে Aurangabad near Aurangabad in Maharashtra stateত আছে এতিয়া হি কেভ টেম্পল দুটাৰ নাম সুধিছে আৰু নামটো হিহতি ক'ব পাৰিল নাই চোৱাচোন টিম বি এটো পাস কৰি দিলে টিম এও পাস কৰিছে তাৰপাছত টিম ই লৈ গৈছে কোৱেশ্চনটো তেতিয়া তেওঁলোকে আনসাৰ দিছে অজন্তা এণ্ড ইলোৰা এতিয়া অজন্তা এণ্ড ইলোৰাটো শুদ্ধ হৈছে নে নাই কুইজ মাষ্টাৰজনে কৈছে যে absolutely correct তাৰ মানে ইয়াতে এখন চিত্ৰ দিছো তোমালোকে চাবা এই চিত্ৰখন অজন্তা ইলোৰাৰ যি মানে কেভ টেম্পল কেটা আছে তাৰে এখন চিত্ৰ আৰু এনেকে শিলত তেওঁলোকে খুদি মানে তাতে তেওঁলোকে নিৰ্মাণ কৰিছিলে শিলতে গুটে গুহাৰ টেম্পলটো আছিলে আৰু তাতে বহুতো ধৰণৰ পেইন্টিংছ আৰু স্কাল্পচাৰ্ছ তেওঁলোকে নিৰ্মাণ কৰিছিলে যেনেকে ইয়াতে এটা মূৰ্তি তেওঁলোকে নিৰ্মাণ কৰিছে তেনেকে এই ওপৰতো বহুতো ধৰণৰ তেওঁলোকে মূৰ্তি আৰু চিত্ৰ তেওঁলোকে তাতে নিৰ্মাণ কৰিছিলে এতিয়া নেক্সট যেটো কোৱেশ্চন হে নেক্সট কোৱেশ্চনটো তেওঁলোকে টিম এ লৈকে সুধিছে ডাইৰেক্ট কোৱেশ্চন টিম এ কি সুধিছে চোৱাচোন কোৱেশ্চনটো where is Shanti Niketan এতিয়া Shanti Niketan ক'ত আছে এই বুলি কোৱেশ্চনটো সুধিছে তেতিয়া টিম এ আনসাৰ দিছে Shanti Niketan is located near Kolkata in West Bengal তাৰমানে Shanti Niketan ক'ত আছে বুলি ক'লে তেওঁলোকে near Kolkata কলিকতাৰ কাষত কলিকতাত নহয় কিন্তু দেই কলিকতাৰ কাষত আছে West Bengal ষ্টেটত এতিয়া এটো শুদ্ধ উত্তৰ হল নে নাই কুইজ মাষ্টাৰে ক'লে যে কোৱাইট ৰাইট তাৰমানে এটো একদম শুদ্ধ উত্তৰ আৰু যেহেতু এটো ডাইৰেক্ট কোৱেশ্চন আছিল তেওঁলোকে কিমান পইণ্টছ পাব 10 পইণ্টছ ন তেওঁলোকে 10 মাৰ্কস পাইছে আৰু এটো শুদ্ধ হোৱা কাৰণে তেওঁলোকৰ নেক্সট কোৱেশ্চনটো আন এটা দললৈ গৈছে কিন্তু তাৰ আগতে তোমালোকে চাবাচোন ইয়াতে মই এখন শান্তি নিকেতনৰ এখন চিত্ৰ দিছো শান্তি নিকেতন এখন শিক্ষা আৰু সংস্কৃতিৰ এটা বিখ্যাত কেন্দ্ৰ হয় ইয়াতে অকল আমাৰ দেশৰে নহয় বাহিৰৰ বহুতো বিদেশী ছাত্ৰ ছাত্ৰী ইয়াতে শিক্ষা গ্ৰহণ কৰিবলৈ আহে আৰু শিক্ষা অকল আমাৰ আনুষ্ঠানিক যেটো শিক্ষা হেতু নহয় তাতে বিভিন্ন ধৰণৰ কলা মানে আৰ্ট এতিয়া যে পাইছিলা ন পেইন্টিংৰ বিষয়ে হে তেনেকে আৰ্টিস্টিক বহুতো কথা তেওঁলোকে ইয়াতে বিভিন্ন ধৰণৰ কোৰ্স বা শিক্ষা লাভ কৰিবলৈ তেওঁলোক ইয়াতে আহে এতিয়া নেক্সট কোৱেশ্চনটো গৈছে টিম ই লৈ টিম ই কি সুধিছে চোৱা কোৱেশ্চনটো
It was built in 1193 by Qutbuddin Aibak, located in South Delhi. What is it? তাৰমানে কুতুবুদ্দিন আইবাকে এইটো নিৰ্মাণ কৰিছিলে এনেকুৱা এটা মানে নামটো কোৱা নাই কি হয় কুতুবুদ্দিন আইবাকে 1193 কৰিছিলে নিৰ্মাণ আৰু সাউথ দিল্লীত আছে এইটো কি হয় এই বুলি সুধিছে তেতিয়া আনসাৰ টিম এ দিব নোৱাৰিলে তেওঁলোকে পাস কৰি দিছে টিম ডি এ ইয়াৰ আনসাৰ দিছে দ্য কুতুব মিনাৰ কুতুব মিনাৰ বুলি তেওঁলোকে আনসাৰ দিছে আৰু কুতুব মিনাৰটো সম্পূৰ্ণ শুদ্ধ আছিলে তোমালোকে এই চিত্ৰখন দেখিছা না বহুতেতো চিনি পোৱাই কুতুব মিনাৰ এতিয়া তোমালোকে হয়তো কিতাপত দেখিছা বা বহুতে তোমালোকৰ নিজে গৈও পাইছা তাতে নিজে দেখা পাইছা কুতুব মিনাৰ আৰু বহুত ধুনীয়া নহয় জানো কিমান ধুনীয়াকে তেওঁলোকে সেইটো নিৰ্মাণ কৰিছে আৰু এই কুতুব মিনাৰটো শুদ্ধ উত্তৰ আছিলে টিম দিয়ে কাৰণে কিন্তু তেওঁলোকে যেহেতু পাস্ট ওভাৰ কোৱেশ্চন আছিলে এইকাৰণে তেওঁলোকে কিমান মাৰ্কস পালে 5 পইণ্টস মাৰ্কস এতিয়া চোৱা নেক্সট কুৱেশ্চনটো তেওঁলোকৰ এইটো যেহেতু অলৰেডি 5টা কুৱেশ্চন হৈ গ'ল সেইকাৰণে তেওঁলোকৰ এই যেটো থাৰ্ড ৰাউণ্ডটো সিমানতে শেষ হ'ল আৰু তেতিয়া কুইজ মাষ্টাৰজনে গোটেই টিমকেইটাক এটা কুৱেশ্চন সুধিলে কি সুধিছে তোমালোকৰ টেক্সটবুকখনত চোৱাচোন 39 পেজৰ একদম লাষ্ট লাইনটো কি সুধিছে Now we will move on to the last round of this quiz. Teams, are you enjoying yourselves or feeling tired? তাৰমানে সুধিছে যে এতিয়া আমাৰ অলৰেডি 4টা ৰাউণ্ড হৈ গ'ল আৰু এতিয়া আমি লাষ্ট ৰাউণ্ড মানে 5 নম্বৰ ৰাউণ্ডলৈ যাম ন এতিয়া কিন্তু তোমালোকে কি হৈছে এই যেটো কুইজ কম্পিটিশন বা কুইজ শোটো তোমালোকে টায়াৰ্ড ফিল কৰিছা নে তোমালোকে এনজয় কৰিছা এনজয় মানেতো জানাই ন ভাল লাগিছে মানে পুৰা তেওঁলোকে মনোৰঞ্জন পাইছে এনজয় আমি ইয়াৰ আগতে পাইছিলো নহয় এন্টাৰটেইনমেন্ট মনোৰঞ্জন তেওঁলোকে পাই আছে সেইকাৰণে এনজয় কৰিছে সেইবুলি কুৱেশ্চনটো সুধিছে কৰিছে নে নাই তেতিয়া তেওঁলোকৰ গোটেইকেইটা টিমে একেলগে আনসাৰ দিছে যে enjoying ourselves তাৰমানে আমি এনজয় কৰি আছো আমি টায়াৰ্ড ফিল কৰা নাই টায়াৰ্ড মানে আমনি লগা বা ভাগৰ লগা এতিয়া তেওঁলোকে আমনি লগা নাই কুইজ শ্বটো চাই পেলাই এতিয়া চোৱা নেক্সট ৰাউণ্ডটো ষ্টাৰ্ট কৰিব এতিয়া নেক্সট ৰাউণ্ডৰ যেটো ফাৰ্ষ্ট কুৱেশ্চন সেই নেক্সট ৰাউণ্ডৰ ফাৰ্ষ্ট কুৱেশ্চনটো টিম সি সুধিছে কুৱেশ্চনটো হৈছে in which state will you find the Khasi people তাৰমানে কোনখন ৰাজ্যত আমি খাচী ট্ৰাইব মানে মানুহখিনি পাওঁ এতিয়া তেওঁলোকৰ টিমছে পুৰা আনসাৰ দি দিছে মেঘালয়া তোমালোকে বহুতে নিশ্চয় জানাই ন মেঘালয়াত যে খাচী ট্ৰাইব বা খাচী জনজাতিৰ লোকসকলে বাস কৰে আৰু সেইটো কাৰণে শুদ্ধ উত্তৰ আছিলে চোৱা তোমালোকে মেঘালয়া আনসাৰ দিছে আৰু মেঘালয়া আমাৰ একদম ওচৰ চুবুৰীয়া এখন ৰাজ্য নহয় জানো তোমালোকে হয়তো বহুতে তালে গৈছাও শিলঙলৈতো বহুত মানুহে ফুৰিবলৈ যায় গৰমৰ দিনত আৰু এনেকে তাতে আমাৰ যেহেতু এখন ওচৰ চুবুৰীয়া ৰাজ্য সেইকাৰণে ইয়াৰ বিষয়ে আমাৰ অলপ হলেও জ্ঞান আছে নহয় জানো আৰু কি হয় মেঘালয়াত খাচী ট্ৰাইবৰ উপৰিও তাতে গাৰো আৰু জয়ন্তীয়া এইবুলি দুটা আৰু ট্ৰাইব বা জনজাতিৰ লোকে বসবাস কৰে এতিয়া চোৱা নেক্সট কুৱেশ্চনটো সুধিছে টিম ডি লৈ টিম ডি কি সুধিছে চোৱাচোন নেম দ্য নেশ্যনেল ট্ৰী অফ ইণ্ডিয়া তাৰমানে ইণ্ডিয়াৰ যেটো নেশ্যনেল ট্ৰী আছিলে সেইডাল কি হয় সেইটো কুৱেশ্চনটো সুধিছে এতিয়া নেশ্যনেল ট্ৰী বুলি কওঁতে তোমালোকে কিতাপত চাবা নেশ্যনেল ট্ৰী মানে আমাৰ ৰাষ্ট্ৰীয় বৃক্ষ বা উদ্ভিদ বা গছডাল কি এতিয়া নেশ্যনেল ট্ৰী তেওঁলোকে আনসাৰ দিব পাৰিলে নে নাই কিতাপখন চোৱাচোন টিম দিয়ে এইটো পাস কৰি দিলে আৰু টিম ইয়ে আনসাৰ দিলে শুদ্ধকে যে এইটো কি হয় দ্য বানিয়ান ট্ৰী বৰগছ ইন আছামিজ তাৰমানে বৰগছডাল শুদ্ধ বুলি তেওঁলোকে উত্তৰ দিছে আৰু যেহেতু এইটো পাস্ট ওভাৰ কুৱেশ্চন আছিলে সেইকাৰণে তেওঁলোকে 5 পইণ্টস পালে তাৰপিছত নেক্সট কুৱেশ্চনটো টিম ই সুধিছে কি সুধিছে চোৱা তোমালোকে which is India's national animal তাৰমানে আমাৰ ৰাষ্ট্ৰীয় পশু কি ৰাষ্ট্ৰীয় পশু নেশ্যনেল এনিমেল মানে
ৰাষ্ট্ৰীয় পশু কি হয় তেতিয়া তেওঁলোকে আনসাৰ দিলে যে দ্য ৰয়েল বেংগল টাইগাৰ এই যে বাঘটো আমাৰ ঢেকিয়াপতীয়া বাঘ বুলি যে কয় অসমীয়াত এই বাঘটো আমাৰ ৰাষ্ট্ৰীয় পশু হয় আৰু এইটো যেহেতু একদম সম্পূৰ্ণ উত্তৰ আছিলে সেইকাৰণে কুইজ মাষ্টাৰে তেওঁলোকক 10 মাৰ্কস দিছে এতিয়া নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ি যাওঁ আমি নেক্সট কোৱেশ্চনটো টিম এ সুধিছিলে What is India's national flower? তাৰ মানে আমাৰ ৰাষ্ট্ৰীয় ফুল কি হয় তেতিয়া তেওঁলোকে কি আনসাৰ দিলে কিতাপখন চোৱাচোন শুদ্ধ দিছে নে ভুলকে দিছে তেওঁলোকে আনসাৰ দিছে দ্য ৰোজ আৰু দ্য ৰোজ মানে গোলাপ ফুল এটো শুদ্ধ নহয় সেইকাৰণে এই কোৱেশ্চনটো আকৌ পাস কৰি দিয়া হৈছে আৰু টিম ডি যে এই কোৱেশ্চনটো গ'ল টিম ডি লৈ টিম বি এ তেতিয়া আনসাৰ দিলে দ্য লোটাস আৰু আমি অসমীয়াত যে কওঁ পদুম ফুল লোটাস আৰু এইটো শুদ্ধ উত্তৰ আছিলে আৰু যেহেতু এইটো পাস্ট ওভাৰ কোৱেশ্চন আছিলে সেইকাৰণে তেওঁলোকে পালে 5 পইণ্টছ তাৰপিছত নেক্সটটো চোৱা নেক্সট যেটো কোৱেশ্চন হেতু টিম বি সুধিছে ডাইৰেক্ট কোৱেশ্চন হয় টিম বি লৈ গৈছে কি সুধিছে we know that the national anthem of India is Jana Gana Mana it was composed by Rabindranath Tagore when was it adopted as the national anthem এতিয়া তেওঁলোকক সুধিছে যে আমাৰ ৰাষ্ট্ৰীয় সংগীত দে ৰাষ্ট্ৰীয় গীত নহয় নেশনাল এন্থেম মানে আমাৰ ৰাষ্ট্ৰীয় সংগীত এটো কোনে ৰচনা কৰিছে ৰবীন্দ্ৰনাথ টেগৰ এইখন তেওঁৰ চিত্ৰ এখনো দিছো এটা চাবা ৰবীন্দ্ৰনাথ টেগৰ it was composed মানে কি চোৱা compose মানে ৰচনা কৰা বা সৃষ্টি কৰা ইয়াতে যেহেতু এটা গীত হয় এই কাৰণে এটো আমি ৰচনা কৰা বুলি লিখিছো গীতটো ৰচনা কৰিছিলে ৰবীন্দ্ৰনাথ টেগৰে কিন্তু এই যেটো জনগণ মন গীতটো কেতিয়া আমাৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে এডপ্ট কৰা হৈছিল কেতিয়া পৰা গীত হৈছিল বা মানি লোৱা হৈছিল এটো কোৱেশ্চন সুধিছে তেতিয়া তেওঁলোকে কি আনসাৰ দিলে সো টিম বি এ কলে 1947 বুলি তেওঁলোকে কি কৈছে 1947 কিন্তু 1947 এটো আনসাৰ wrong হয় correct নহয় এটো wrong এই কাৰণে কি হল এটো পাস কৰি দিয়া হল টিম সি লৈকে কিন্তু টিম সি এও এটো আনসাৰ দিব নোৱাৰিলে এটো আকৌ কালে গৈছে টিম ডি লৈ আৰু টিম ডি এ ইয়াৰ আনসাৰ কি দিলে on 24 January 1950 আৰু এটো একদম correct আনসাৰ আছিল আৰু যেহেতু এটো past over question এই কাৰণে তেওঁলোকে কিমান পাব 5 মাৰ্কস পাইছে আৰু কি হল ইমানখিনিতে গুটেই যেটো কুইজ শো আছিল এই ৰাউন্ডটো শেষ হৈছে আৰু লাষ্ট ৰাউন্ডটো শেষ হোৱাৰ লগে লগে তেওঁলোকৰ যেটো কুইজ শো হেতু সামৰণি পৰিছে কিন্তু তাৰ আগতে আমি উইনাৰ জানিব লাগিব কোনে জিকিলে এই কুইজ শোটোত হেতু কাৰণে কুইজ মাষ্টাৰ জনে সুধিলে স্কোৰাৰ জনক সুধিলে কোনে কিমান পাইছে স্কোৰ আৰু তেওঁ কি আনসাৰ দিলে সোৱা At the end of this round, Team A's score is 30, Team B 15, Team C 25, Team D 50 and Team E scores 40 points. So the winner of today's quiz team D. তাৰ মানে আমাৰ winner কোন হল যোনে আটাইতকৈ বেছি পাইছে Team D তেওঁলোকে 50 marks পালে আৰু সেইকাৰণে তেওঁলোক কি হল winner হল আৰু এতিয়া Quiz master jone koise congratulations team D thank you all let's have a huge round of applause for all the teams tamne teolukok khubesha janale team D khubesha janaise aru logote ki koise je ami eta applause mane monot ase nohoy first je arambho korote koisilu hat sapori mara ba ekdom hombordhona jono enukwa dhoroner মানে হৰ্ষধ্বনি জনোৱা এনেকুৱা এপ্লজ বুলি কৈছে তাৰমানে আমি সকলোৱে হাত চাপৰি মাৰো তেওঁলোকৰ কাৰণে হি বুলি তেওঁ আহ্বান জনাইছে আৰু টিম ডি কি স্কুল আছিল আৰকেএম স্কুল নহয় জানো আৰকেএম স্কুল কাছাৰ তেওঁলোকৰ টিমটো এই যেটো ষ্টেট লেভেল কুইজ কম্পিটিশন হল তাৰে উইনাৰ হল আৰু তেওঁলোকে এতিয়া নিউ দিল্লী যাব তেওঁলোকে নেশনেল School quiz competition participate koribo অসমক represent কৰি আসামক represent কৰি পেলে তেওঁলোকে participate কৰিবলৈ গৈছে আৰু সেই কাৰণে
যিগৰাকী হোষ্ট আছিলে তেওঁলোকে এই টিমটো কৈছে মানে বেষ্ট উইচেছ জনাইছে তাৰমানে শুভেচ্ছা জনাইছে যাতে তেওঁলোকে এই যিটো নেশ্যনেল লেভেল কম্পিটিশ্যন হ'ব তাতে ভালদৰে পাৰ্টিচিপেট বা পাৰফৰ্ম কৰিব পাৰে আৰু ইমানতে কি হৈছে এই কুইজ শ্ব'টো শেষ হৈছে আৰু লগতে লেচনটোও শেষ হৈছে এতিয়া ইতিমধ্যে তোমালোকে লেচনটোতো বুজি পালাই নহয় জানো যে এইটো এটা কুইজ শ্ব'ৰ ওপৰত আছিলে আৰু কুইজ শ্ব'টোত 5টা ৰাউণ্ডত 5টাকে কুৱেশ্যন প্ৰত্যেকটো টিমৰ কাৰণে এটা কুৱেশ্যন আছিলে আৰু একেবাৰে লাষ্টত যিজন উইনাৰ হৈছে বা যিটো টিম উইনাৰ হ'ল সেইটো হৈছে RKN স্কুল কাছাৰ আৰু এইখিনিতে এই লেচনটো শেষ হৈছে এতিয়া আমি এই লেচনটোৰ যিখিনি এক্টিভিটিজ দিয়া আছে লেচনটোৰ শেষত তালে আগবাঢ়ি যাওঁ এটা ফাৰ্স্ট যেটো এক্টিভিটি দিছে সোয়া তোমালোকৰ কি দিছে কোৱেশ্চন দিছে ন কোৱেশ্চন নম্বৰ 1 ত কি দিছে আনসাৰ দ্য ফলোইং কোৱেশ্চনস উইথ ইনফৰমেশন ফ্ৰম দ্য লেসন আমি লেসনটোৰ ভিতৰত থকা ইনফৰমেশন দিয়ে আমাক এই যেটো কোৱেশ্চন সুধিছে ইয়াতে আমাৰ টোটাল A B C D E তাৰমানে মুঠতে 5টা কোৱেশ্চন আছে আৰু এই কোৱেশ্চন কেইটা আনসাৰ লেসনটোৰ ভিতৰতে আছে আৰু তোমালোকে লেসনটো পঢ়িলে নিজে ইয়াৰ পৰা আনসাৰ কৰিব পাৰিবা তথাপিও মই ইনি এটা সমু আভাস দি দিছো কেনেকে কৰিবা তোমালোকে জাস্ট এটা এক্সাম্পল হিচাপে লবা ইয়াৰ পৰা চাই পেলাই লিখিব পাৰা নহলে বা বুকতে আছে গোটেইখিনি লেসনটোতে আছে ভালকে ৰিডিং কৰি তাৰ পৰা উলিয়াই লিখিবা এতিয়া যেটো ফাৰ্স্ট কোৱেশ্চন এটো কি সুধিছে what is a quiz এতিয়া তোমালোকক কুইজ কি হয় হেতু অলৰেডি কৈছোৱে ন একদম ফাৰ্স্ট প্যাৰাগ্ৰাফটো লেসনটো স্টাৰ্টিংতে দিয়া আছে কি দিয়া আছে a quiz is a form of game or competition in which someone tests your knowledge by asking question it is a test of knowledge between individuals or teams as a form of entertainment তাৰ মানে এটো কি হয় কুইজ এটা গেম বা কম্পিটিশন আৰু এই গেম আৰু কম্পিটিশনত কি কৰা হয় নলেজটো চেক কৰা হয় কাৰ কিমান আছে আৰু হি নলেজটো কেনেকে চেক কৰে বাই আস্কিং কোৱেশ্চনস তাৰমানে কোৱেশ্চন সুধি পেলাই নলেজটো চেক কৰে আৰু এটো কি হয় a form of entertainment তাৰমানে এটো মনোৰঞ্জনৰ এটা আধাৰ হয় তাৰমানে আমি ইয়াৰ পৰা আমি মনোৰঞ্জন পাব পাৰো এনজয় কৰিব পাৰো আমি কুইজ শো এটা চাই পেলাই বা পাৰ্টিসিপেট কৰি আৰু এই কুইজ কম্পিটিশন বা গেমটো সদায় কি হয় ইন্ডিভিজুয়ালি পাৰ্টিসিপেট কৰিব পাৰো মানে অকলে নহলে বা টিম ওয়াইজ মানে এটা দলত আমি তাতে পাৰ্টিসিপেট কৰিব পাৰো এটো আসলে ফাৰ্স্ট কোৱেশ্চনটোৰ আনসাৰ তোমালোকে বুকৰ পৰা লিখিব পাৰা আৰু ইয়াৰ পৰা তোমালোকে এনে এবাৰ চাই পেলাই লিখি লব পাৰা তাৰ পাছত চোৱা নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ বি কি সুধিছে how many school teams participated in the quiz program for the selection phase তাৰমানে এটো যেটো সিলেকশন ফেজ হৈছিল তাৰমানে ষ্টেট লেভেলৰ পৰা নেশনাল লেভেলৰ যাবলৈ যেটো টিম সিলেক্ট কৰা হ'ব সেই লেভেলটোত যেটো কুইজ শো হৈছিল তাতে কিমানটা টিম আছিল তোমালোকে তো জানাই ন অলৰেডি পাইছাই যে টোটাল কিমান আছিল 5 স্কুল টিমস participated in the quiz program for the selection phase এটো একদম ইজি হয় তোমালোকে নিজে পাৰিবা তাৰপিছত কোৱেশ্চন সি টু চোৱা এতিয়া who was the quiz master কোন আছিল Mr. P.K. Borua was the quiz master এটো বুকত আছে তোমালোকে জাস্ট চাই লবা এবাৰ তাৰপিছত কোৱেশ্চন ডি কি দিছে what were the rules of the quiz as announced by the scorer Aparna তাৰমানে ৰুল খিনি কি আছিল ৰুলৰ এটা পুৰা ধুনিয়াকে ৰুল থাকাখিনি এটা প্যাৰাগ্ৰাফত ধুনিয়াকে দিয়া আছে তোমালোকে কিন্তু কেনেকে লিখিবা সব পইণ্ট ওয়াইজ লিখিলে কি হ'ব এনেকে 1 2 3 এনেকে আৰু আছে পইণ্ট ওয়াইজ লিখিবা ধৰা 2 মাৰ্কছৰ কাৰণে আহিলে তোমালোকে গুটেইখিনি লিখাৰ দৰকাৰ নাই গুটেই প্যাৰাগ্ৰাফটো লিখাৰ দৰকাৰ নাই তেতিয়া তোমালোকে দুটা পইণ্ট লিখিলা নম্বৰ 1 নম্বৰ 2 এনেকে লিখি দিবা আৰু যদি তাতকে বেছি মাৰ্কছৰ আহে তেতিয়া তোমালোকে বেছিকে লিখিব পাৰা এতিয়া আনসাৰটো কি দিছে চোৱা the rules were number 1 there will be 5 rounds in total তাৰমানে ইয়াতে 5টা ৰাউণ্ড থাকিব টোটালত তাৰপিছত number 2 in each round each team will get at least one direct question তাৰমানে এটা হলেও ডাইৰেক্ট কোৱেশ্চন পাব তাৰপিছত 3 টো চোৱা
There will be 10 marks for every correct answer and 5 marks for a passed over question. তাৰপিছত next আছিলে 4. There will be no negative marks for wrong answer. তাৰপিছত 5 to চোৱা. Each team will get only 10 seconds to answer a question. তাৰপিছত 6. The team with the highest score will be the winner. আৰু এটা আছিলে সেইটো মই ইয়াতে দিয়া নাই. The winner will participate in the national level quiz competition. It will represent our state. সেইটো এটা ৰুলে হয় কিন্তু তোমালোকে ইমানখিনিতো লিখিব নালাগে তোমালোকে ইয়াৰে চাই ল'বা যিমান মাৰ্কছ আহে সেইটো হিচাপে আনসাৰবোৰ লিখিবা তাৰপিছত question number E চোৱা which team was the winner of the state level school quiz competition তাৰমানে এই যেটো quiz competition হৈছিলে তাতে কোন winner হৈছিলে সেইটো তোমালোকে অলৰেডি পাইছাই ন টিম ডি আছিলে আৰকেএম স্কুলৰ এটো আনসাৰটো হ'ব চোৱা টিম ডি আৰকেএম স্কুল Kachar was the winner of the state level school quiz competition. এটো একদম ইজি হয় তোমালোকে নিজে লিখিবলৈ চেষ্টা কৰিবা তাৰ পিছত আহিছো চোৱা question number 2 আৰু 3 লৈকে এতিয়া question number 2 কি দিছে ইয়াতে fill in the blanks কৰিব দিছে ন কিছুমান question to ki how well do you know your country complete the following sentences they are from the lesson and are about our country tamne ekdom easy tumalke jikita question hudisile quiz show to he quiz show hudha question tor answer kita yate fill in the blanks koribo dia hoise aru tumalke jehetu already paisai he kita bhalke sai loba kitab khon bare bare ko reading koriba aru direct tar pa answer to ইয়াতে খালি ঠাইবোৰত লিখি দিবা এটো নিজে কৰিবা তেনেকে question number 3 to তোমালোকে কিতাপখন পঢ়ি লেসনটো পঢ়ি পেলাই নিজে কৰিবলৈ চেষ্টা কৰিবা এতিয়া আমি question number 4 to লৈ যাম এটা question number 4 to চোৱা question number 4 কি দিছে listen to an announcement your teacher will read play it for you as you listen state whether each statement is true or false mark the option T if the statement is true or F if it is false তাৰ মানে এটা announcement এতিয়া মই পঢ়ি দিম ক্লাছত হোৱা হলে তোমালোকৰ ক্লাছ টিচাৰ পঢ়িলে তো নিশ্চয় এতিয়া যেহেতু আমি ইয়াতে পঢ়িবলগীয়া হৈছে এতিয়া মই তোমালোকক এনাউন্সমেন্টটো পঢ়ি দিম তোমালোকে একদম ভালকে মন দি শুনিবা আৰু তাৰ পিছত ইয়াৰে যিকিটা ষ্টেটমেন্ট দিছে সেইকিটা ট্ৰু হলে টি আৰু ফলছ হলে এফ ট্ৰাই কৰাচোন তোমালোকে এবাৰ নিজৰ বুকখনটো উলিয়াই লৈছাই মই পঢ়ি দিও তোমালোকে একদম মন দি শুনিবা এনাউন্সমেন্টটো দেই due to incessant rains in Assam since Monday last, the quiz program that was scheduled to be held this afternoon has been postponed indefinitely. The participants from other districts as well as the quizmaster were unable to travel to the venue. The next date of the quiz will be notified shortly. Students are requested to continue with their regular classes. Akorba pohi disu de mondi huniba. Due to incessant rains in Assam since Monday last, the quiz program that was scheduled to be held this afternoon has been postponed indefinitely. The participants from other districts as well as the quizmaster were unable to travel to the venue. The next date of the quiz will be notified shortly. Students are requested to continue with their regular classes. Hunilane mondi এতিয়া তোমালোকে ইয়াৰে আনসাৰ কিটা নিজে কৰিব লাগিব মই যে পঢ়ি দিলো এনাউন্সমেন্টটো তাৰ ওপৰতে আছে এই যিকিটা ট্ৰু অৰ ফলছ দিয়া হৈছে এইকিটা তোমালোকে শুনিবা হা এতিয়া প্ৰথম যেটো দিছে এটো চোৱাচোন কি দিছে the announcement is about the incessant rains in Assam incessant rain মানে একদম নেৰা নেপেৰা বৰষুণৰ বিষয়ে দিছিলে এটো ট্ৰু নে ফলছ এক প্ৰকাৰে চাব গলে ট্ৰু হয় কিন্তু এটো
ফলছো হয় তোমালোকে মন কৰিবা কি হ'ব এইটো ফলছ কাৰণ ইনচেচন ৰেইনছৰ বিষয়ে দিয়া নাই এইটো এনাউন্সমেন্টটো বেলেগ এটা হিয়াত দিছিল সেইকাৰণে এইটো ফলছ হ'ব এতিয়া নেক্সটটো চোৱা B the announcement is about postponing the quiz program এই এনাউন্সমেন্টটো কুইজ শ্ব'টো যে পোষ্টপন কৰিছে তাৰ ওপৰত দিছিলে এইটো ট্ৰু নে ফলছ ট্ৰু কাৰণ এইটো এনাউন্সমেন্টটো কুইজটোৰ ওপৰতহে দিছিলে কুইজ শ্ব'টোৰ ওপৰতহে দিছিলে ইনচেচন ৰেইনছৰ ওপৰত নাই দিয়া এতিয়া C2 চোৱা the quiz program was postponed indefinitely তোমালোকে যদি ভালকে শুনিছা মনত আছে হয়নে যে এইটো ইনডেফিনেটলি তাৰমানে কেতিয়া হ'ব ডেফিনিট নহয় সেইকাৰণে এইটো ইনডেফিনেটলি পোষ্টপন কৰা হৈছে সেইকাৰণে এইটো কি হ'ব ট্ৰু তাৰপাছত চোৱা ডি The quiz program has been rescheduled for next Monday. ইয়াৰ আগৰটোত আমি ট্ৰু কি পাইছো ইনডেফিনেটলি পোষ্টপন কৰিছে তাৰমানে কোনো ডেফিনিট ডেট দিয়া নাই নেক্সট কেতিয়া হ'ব সেইকাৰণে এইটো কি হ'ব ফলছ তাৰপিছত নেক্সটটো চোৱা The next date of the quiz has been notified in the announcement. Next যিটো ডেট হ'ব কুইজৰ সেইটো এই এনাউন্সমেন্টত কৈ দিছিলে নেকি নাই দিয়া ন সেইকাৰণে এইটো ফলছ হ'ব তাৰপিছত নেক্সট চোৱা F The participants of other districts are requested to go back. Participant খিনি ঘূৰি যাবলৈ দিছিলে নেকি এনাউন্সমেন্টত নাই দিয়া ন এনাউন্সমেন্টত কি কৈছিলে they were unable to reach the venue তাৰমানে তেওঁলোক ভেন্যুলৈ আহিবই পৰা নাই বৰষুণ দিয়াৰ কাৰণে সেইকাৰণে এইটো কি হ'ব false the new date for the quiz will be notified shortly তাৰমানে নতুন যেটো ডেট হ'ব হেতু নোটিফাই কৰিব shortly এটো কৈছিলে না এনাউন্সমেন্টত মন্দি যদি শুনিছা এটো কৈছিলে আৰু এটো একাৰণে ট্ৰু হ'ব আৰু একেবাৰে লাষ্ট টু চোৱা students of the venue school are asked to go to their classes একদম লাষ্ট লাইনটো এনাউন্সমেন্টৰ কি কৈছিলে তেওঁলোকৰ নিজৰ ৰেগুলাৰ ক্লাছলৈ ঘূৰি যাব কৈছিলে আৰু সেইকাৰণে এটো ট্ৰু হ'ব এতিয়া এনাউন্সমেন্টটো তোমালোকে চাবাচোন হৈছে না নাই ইয়াতে মই এনে পিকচাৰখন দিছো ইয়াতে তোমালোকে চাবা এইটোৱে এনাউন্সমেন্ট আছিলে due to incessant rains in Assam since এইখিনি গুটেইখিনি এই এনাউন্সমেন্টটো আছিলে তোমালোকে কিতাপতো আছে কিন্তু তোমালোকে হেতু আসলে ক্লাছত হোৱা হলে তোমালোকক টিচাৰে পঢ়ি দিলেহেঁতেন নিজে কৰিব পাৰিলাহেঁতেন কিন্তু এতিয়া মই পঢ়ি দিলো তোমালোকে নিশ্চয় কৰিব পাৰিলা তো আশা কৰিছো নেক্সট চোৱা question number 5 question number 5 to কি দিছে Imagine you are a member of the literary and cultural forum of your school. In groups, draft a notice inviting participants to join the journal level quiz competition to be held on the occasion of Gandhi Jayanti on October 2nd, Monday at 10 a.m. Write all important information about the quiz on the notice board. ইয়াতে তোমালোকৰ কিতাপত চাবচোন এখিনিতে notice board এখন দিয়া আছে ন এই নোটিস বোৰ্ডখনত তোমালোকে এই যেটো এনাউন্সমেন্ট লিখিব দিছে এটা কুইজ শো ওপৰত তাতে কি দিব লাগিব এতে দি দিছে ডেট লগতে টাইম কিহৰ কাৰণে গান্ধী জয়ন্তীৰ ওপৰত এখিনি গুটেইখিনি দি দিছে তোমালোকে এটা এনাউন্সমেন্ট নিজে লিখিব লাগিব আৰু এটো তোমালোকে নিজে লিখিব লাগিব মই কৈ নিদু তোমালোকে ট্ৰাই কৰিবা তাৰপিছত তাৰে একো B2 দিছে ৰুলছ খিনি লিখিবলৈ এতিয়া কুইজ কম্পিটিশন যেটো পাতিব হে কুইজ কম্পিটিশনটোৰ ওপৰত কিছুমান ৰুলছ থাকিব ন এতিয়া যেনেকে আমাৰ কুইজটোত বহুতখিনি ৰুলছ পালো প্ৰত্যেকটো কুইজত বেলেগ বেলেগ ৰুলছ থাকে আৰু সেই ৰুলছখিনি তোমালোকে নিজে লিখি উলিয়াব লাগিব এটো এনে এটা গ্ৰুপ এক্টিভিটি হয় কিন্তু যেহেতু এতিয়া তোমালোকে গ্ৰুপত লগ হ'ব নোৱাৰা ইন্ডিভিজুৱেলি তোমালোকে ঘৰত এটো কৰিবলৈ ট্ৰাই কৰিবা এতিয়া আমি নেক্সট যেটো question number 6 to le যাও question number 6 to কি দিছে so let's learn some grammar look at the two sentences ইয়াতে sentence দুটা দিয়া হৈছে কি আছে সোৱা sentence কেটা how do you spend your free time b what is your free time activity question to একেই হয় আসলতে তোমালোকে free time ত কি কৰা কিন্তু question কিহে দি আৰম্ভ হৈছে চাচোন how আৰু what এতিয়া এই ওয়ার্ডবোৰ কি হয় question word হয় ন এতিয়া আমি সোৱা ইয়াতে কি দিছে পঢ়ি চাবা এই লাইনটো
words such as what, where, when, who, whose and how are question words. আমি যে অসমীয়াত কি কোট কেনেকৈ এনেকুৱা ধৰণৰ সুধো যে সেই ৱৰ্ডবোৰক ইংলিছত এনেকে what, where, when, how এইবোৰ হৈছে question word. Question এটা start কৰোঁতে সদায় এই ৱৰ্ডবোৰ আমি ইউজ কৰোঁ. এনেকে what আছে, what মানেতো জানা কি, where ক'ত, when মানে কেতিয়া, who মানে কোন, whose মানে কাৰ, তাৰপাছত how মানে কেনেকৈ. এই শব্দবোৰ ইউজ কৰি আমি question কিছুমান লিখিব পাৰোঁ. আৰু এইবোৰক question words বুলি কয়. Question words. Question start কৰে এইবোৰ ৱৰ্ডেদি, সেইকাৰণে question words. এতিয়া কেইটামান আৰু এক্সাম্পল দি দিছোঁ, তোমালোকে চোৱা ইয়াতে. Where do you live? তুমি ক'ত থাকা, তুমি ক'ত বাস কৰা, where টো ন. তাৰপিছত who is that boy? সেই ল'ৰাজন কোন হয়, who মানে কোন. এনেকে আমি কিছুমান question লিখিব পাৰোঁ. এতিয়া ইয়াতে তোমালোকৰ কিতাপত এটা assignment দিয়া হৈছে. এটোৰ ওপৰত কি দিছে, now write questions to each of the following sentences are answers. ইয়াতে কিছুমান sentences দিছে A পৰা G লৈকে. ইয়াৰে যিকেইটা sentence হ'ব সেই sentence কেইটা answer হিচাপে পাবলৈ আমি কি question সুধিব লাগিব সেইটোৰ ওপৰত দিছে. এইটো এতিয়া মই just G টো কৈ দিছোঁ তোমালোকক দেই, একেবাৰে লাষ্টৰটো কৈ দিছোঁ, বাকীখিনি ট্ৰাই কৰিবা নিজে. কি দিছে, the winner of today's quiz is team D. ইয়াতে আমি কি সুধিম, আনসাৰটো দিছে আজিৰ কুইজৰ উইনাৰ হৈছে টিম ডি. আমি কুৱেশ্যনটো নিশ্চয় অসমীয়াত কি বুলি সুধিম, কোন উইনাৰ আছিলে. এইটো আমি ইংলিছত কি সুধিম, সেইকাৰণে who is the winner of today's quiz. এইটো হ'ব কুৱেশ্যন. এইটো তোমালোকে ইয়াৰে আনসাৰ কেইটা দিয়া আছে, কুৱেশ্যন কেইটা তোমালোকে লিখিবা. নেক্সটটো চোৱা 7টো. Here are another type of questions. ইয়াতে চোৱা কি দিছে, কি দিছে, দুটামান সেন্টেন্স দিছে চোৱা. A টো কি, are you in doubt? B, can you answer the question? এই question কেইটা A আৰু B আমি answer are you in doubt yes বা no হয়নে, yes ক'ব পাৰো নহলে বা no ক'ব পাৰো. হে তেনেকে can you answer the question, তোমালোকে প্ৰশ্নটো answer দিব পাৰিবানে? answer আমি yes নহলে বা no, ডাইৰেক্ট একদম yes no এনেকৈ ক'ব পাৰো. কিন্তু এই প্ৰশ্নবোৰক সেইকাৰণে আমি কি বুলি কওঁ চোৱা, এটা সেন্টেন্সটো দিছে, these two questions are known as yes no type questions. তাৰমানে answer যেহেতু yes or no দি দিছো, সেইকাৰণে yes no type questions, because we can answer the questions using yes or no. yes or no দি answer দিও, সেইকাৰণে yes no type questions. ইয়াতে আৰু কেইটামান এক্সাম্পল মই দি দিছো চোৱা. are you a student? এইটো answer কি হয়, yes ন. তাৰপিছত do you live in Guwahati? এইটো হয় yes হ'ব নহলে বা no হ'ব, তোমালোকে য'ত থাকা তাৰ ওপৰত নিৰ্ভৰ কৰে. সেই তেনেকে ইয়াৰো এটা এছাইনমেণ্ট দিয়া হৈছে, বুজি পাইছা ন, যিকেইটা yes আৰু no টাইপ কুৱেশ্যন হয়. ইয়াতে কি দিছে এছাইনমেণ্টটো চোৱা. in pairs make yes no questions for the following answers from the quiz. one is done for you. তাৰমানে ইয়াতে এই পেজটো চাবা, এই 45 নম্বৰ পেজত ইয়াতে এটা এছাইনমেণ্ট দিয়া হৈছে তোমালোকক, যে ইয়াতে আমাৰ কুইজটো যিবোৰ কুৱেশ্যন সুধিছিলে তাৰে আনসাৰবোৰে দিয়া হৈছে, আৰু সেই আনসাৰবোৰ পাবলৈ আমি কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিম. ইয়াতে এটা এক্সাম্পল দি দিছে, are you representing the east zone? তাৰমানে তোমালোকে ইষ্ট জোনক ৰিপ্ৰেজেণ্ট কৰা নেকি, সেইটো কুৱেশ্যন সুধিছে. আনসাৰ কি দিছে, yes we are representing the east zone. এইটো আনসাৰটো yesত দিছে. তেনেকে ইয়াতে বাকি কেইটা কুৱেশ্যন তোমালোকে কৰিবা, ইয়াতে আনসাৰটো yes বা no পাব লাগিব. আমি এনেকে তোমালোকে ধুনীয়াকে কৰিবলৈ ট্ৰাই কৰিবা. তাৰপিছত চোৱা নেক্সটলৈ যাওঁ আমি. কুৱেশ্যন নম্বৰ 8 আৰু 9 দেই. 8 আৰু 9 আচলতে এইকেইটা গ্ৰুপত কৰা কুৱেশ্যন হয়, সেইকাৰণে তোমালোকৰ এতিয়া কৰিবলৈ অকণমান অসুবিধা হ'ব, কিন্তু পিছত যেতিয়া এনেই পাৰা নেকি চাবা তোমালোকে. এইটো এনাউন্সমেন্টৰ বিষয়ে দিছে, কিন্তু এইটো আচলতে গ্ৰুপত কৰিলে বেছি সুবিধা হয়. এতিয়া আমাৰ তথাপি নিজে কৰিবলৈ ট্ৰাই কৰিবা 8 আৰু 9. এতিয়া আমি কুৱেশ্যন নম্বৰ 10টো চাওঁ. 10টো কি দিছে চোৱা, কিতাপখন চোৱা. your teacher, let's take a trip
2 hour passed. Your teacher will divide the class into 5 groups. Each group will prepare and present a project on the following: Pragyotispur, the Ahoms, Bharatbarsha, the Taj Mahal, the Golden Temple. এতিয়া ইয়াৰে কোৱেশ্চনটো কি এই টপিকবোৰ যে দিছে প্ৰাগজ্যোতিষপুৰ আহোম ভাৰতবৰ্ষ তাজমহল গোল্ডেন টেম্পল এইবোৰৰ ওপৰত প্ৰজেক্ট বনাব দিছে আৰু প্ৰজেক্টটো তোমালোকে নিশ্চয় স্কুলত বনাইছা ন এটা প্ৰজেক্টটো কিহৰ ওপৰত বনাব লাগিব আমি চাৰ্ট পেপাৰ ল'ব লাগিব আৰু পিকচাৰ পেষ্ট কৰিব লাগিব যিটো প্ৰজেক্ট লোৱা ধৰা গোল্ডেন টেম্পল লৈছা গোল্ডেন টেম্পলৰ পিকচাৰ আমি পেষ্ট কৰিম লগতে ইনফৰমেশ্যনটো সাইডত লিখি দিম যে কোনে এইটো গোল্ডেন টেম্পলটো স্থাপন কৰিছিলে কেতিয়া কৰিছিলে এইটো মোক কি কাৰণে বিখ্যাত কি হয় হেনেকে আমি গোটেই চাৰ্টখন লিখিম আৰু তোমালোকে এতিয়া যেহেতু ঘৰত আছা এইটো কৰিবলৈ সহজ হ'ব তোমালোকে চাৰ্ট পেপাৰ ল'বা আৰু টপিক সিলেক্ট কৰি ল'বা এইকেইটাৰ ভিতৰত এটা আৰু সেইমতে তোমালোকে পিকচাৰ পেষ্ট কৰিবা পিকচাৰ যদি নাথাকে নিজে আঁকি দিবা আৰু ইনফৰমেশ্যনখিনি সাইডত লিখিবা আৰু পিছত স্কুল খুলিলে তোমালোকে এইটো দেখাব পাৰিবা এতিয়া চোৱা তোমালোকৰ 10 question number 10 to চোৱা question number 10 ৰ এতিয়া মই ক'লোৱে অলৰেডি প্ৰজেক্টৰ বিষয়ে এতিয়া 11 টো চোৱা 11 ত কি দিয়া হৈছে এখন চিত্ৰ এজন লৰাই পেইন্টিং কৰি আছে আৰু লৰাজন কি হয় child with special needs তাৰমানে তেওঁ এখন কৰি নাই এতিয়া তেওঁ এজন স্পেশাল চাইল্ড হয় তেওঁ আমাতকে কি বেলেগ হয় তেওঁ আমাৰ নিচিনাই লাইফ স্পেন কৰে নে তেওঁ আমাতকে অকমান আমাৰ নিচিনাকে ডেইলি লাইফৰ যিখিনি কাম সেইখিনি কৰিবলৈ কষ্ট পায় নেকি হেনেকুৱা ধৰণৰ কথাখিনি তোমালোকক কি কৰিব দিছে লেটস টক তাৰমানে তোমালোক কথা পাতিব দিছে কিন্তু এতিয়া যেহেতু তোমালোকে ঘৰত আছা মানে কি কৰিবা প্ৰথমতে লিখিবা তোমালোকে কি ফিল কৰা এনেকুৱা ধৰণৰ ল'ৰা-ছোৱালীৰ বিষয়ে তোমালোকৰ হয়তো বহুতৰ ক্লাছতো আছে ন এনেকুৱা ল'ৰা-ছোৱালী সেই তেনেকুৱা ল'ৰা-ছোৱালীখিনিৰ বিষয়ে তোমালোকে কি ফিল কৰা তেওঁলোকে ডেইলি লাইফটো কেনেকৈ স্পেণ্ড কৰে তেওঁলোকৰ কিবা প্ৰব্লেম হয় নেকি তোমালোকে কেনেকৈ হেল্প কৰিব পাৰিবা তেওঁলোকক সেই কথাখিনি লিখিবা বহি আৰু পাৰিলে তোমালোকে বহুতৰ হয়তো ফোন আছে ন ফোনত কথা পাতিব পাৰা ফ্ৰেণ্ডৰ লগত যে মই এইখিনি লিখিলো হৈছে নে নাই এনেকৈ তোমালোকে ডিছকাছ কৰিব পাৰা আৰু এইখিনিতে এই লেসনটো এইখিনিতে শেষ হৈছে আৰু তোমালোকে অলৰেডি বুজি পাইছে লেসনটো কি হয় আৰু এটা কাম কৰিবা এক্টিভিটিজ যিখিনি দিছো সেইখিনি ধুনীয়াকৈ এতিয়া এখন কপিত ভালকে কৰি থবা পিছত যেতিয়া স্কুল খুলিব তোমালোকে দেখাব পাৰিবা আৰু এইখিনি কৰি আজি মই যিটো আজি ক্লাছ আছিল এইটো শেষ কৰিব ওলাইছো থ্যাংক ইউ